নমস্কাৰ। আজি প্ৰথম বহাগ 15 এপ্ৰিল নৱবৰ্ষৰ আৰম্ভণিতে সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা বিহুৰ ওলগ জনালোঁ। জয় জয়তে। মই জ্যোতিষৰ আজি বৰ্ষচক্ৰ গণনাৰ বিষয়টোৰ ওপৰত আলোচনা কৰিম। এই বছৰটো নক্ষত্ৰ অনুযায়ী বৰ্ষচক্ৰ প্ৰতিটো ৰাশিৰ লগতে কোন কোন নক্ষত্ৰৰ শুভ কোন কোন নক্ষত্ৰৰ অশুভ, বছৰটো কেনেধৰণে যাব কি ধৰণে যাব মই সবিশেষ বৰ্ষচক্ৰ গণনাৰ জৰিয়তে আপোনালোকক জনাম। এতিয়া তাৰ আগতে আমি বৰ্ষচক্ৰ গণনা জনোৱাৰ আগতে মই এই বৰ্ষচক্ৰ হিচাপে এই বছৰটো বৰ্ষ হিচাপে গুৰু ৰজা, ৰবি মন্ত্ৰী আৰু বুধ জলাধিপতি আৰু শনি শস্যাধিপতি। এইবাৰ বৰ্ষচক্ৰত এই ধৰণে জ্যোতিষীয় ভিউমতে বছৰটো হৈছে। গতিকে আমি গুৰু ৰজা হ'লে এই বছৰটো কি ধৰণৰ পৰ্যায় হ'ব, কেনেধৰণৰ মানুহে কেনেধৰণৰ ফল ভোগ কৰিব, এই কথাখিনি মই সবিশেষ আপোনালোকক জনাম। যিহেতু এই বৰ্ষ চক্ৰ অনুযায়ী গুৰু যিহেতু ৰজা, এই বছৰটো খুব ভাল। গুৰু যিহেতু শতগুণী গ্ৰহ আৰু আকাশতত্ত্ব জ্যোতিষীয় আলোচনাত আমি গুৰুক বৃহস্পতি বুলি কওঁ। গতিকে গুৰু যিহেতু ৰজা হৈছে, গতিকে শতগুণী গ্ৰহ জ্যোতিষীয় হিচাপত আমি গুৰুক শতগুণী ক্ষেত্ৰত ধৰা হয়। গতিকে গুৰু যিহেতু ৰজা, গতিকে গুৰুৱে এই বছৰটো ভাল ফলেই দিব। ভাল ফল দিব, লগতে বিহুপঞ্জীক অনুসৰি গুৰু ৰজা হোৱাৰ বাবে উৎসাহপূৰ্ণ শস্য বৃদ্ধিৰ কাৰক হয়। আৰু ৰবি মন্ত্ৰী হোৱাৰ কাৰণে যিহেতু গুৰু আৰু ৰবি একেটা লবিৰ হয়, একেটা গ্ৰুপতে আছে, আৰু মন্ত্ৰীজন ভাল হ'লে ৰজাজন ভাল ধৰণে কাম কাজ কৰিবলৈ সুবিধা হয় বুলি আমি জানো। গতিকে ৰবি একেটা লবিৰ, যিহেতু ৰবিয়ে ভাল পৰামৰ্শ মন্ত্ৰণা এই ৰজাজনক দিব, গতিকে গুৰুৱে কাম কাজ চলোৱাত সুবিধা হ'ব। গতিকে বছৰটো ভাল যাব। কিন্তু লগতে খুব গৰম পৰিব, জনসাধাৰণৰ অকণমান কিছু সমস্যাৰো সৃষ্টি হ'ব। যিহেতু গুৰু বৃহস্পতি বৃহস্পতি গ্ৰহটো যিহেতু আমাৰ গ্ৰহ, আকাশতত্ত্ব গ্ৰহ বুলি ধৰা হয় বৃহস্পতি গ্ৰহ, গতিকে কিছু গৰম হ'ব। গতিকে এইটো নভমণ্ডলৰ এই ধৰণে আমাৰ হিচাপ নিকাচবোৰ আমি উলিয়াই বিশ্লেষণবোৰ আমি যিহেতু কৰোঁ, গতিকে ৰবি মন্ত্ৰী হোৱাৰ বাবে আমি বিভিন্ন ধৰণৰ ৰবি মন্ত্ৰী হোৱাৰ কাৰণে শিৰ পীড়া আদি হ'ব পাৰে, মানুহৰ অসুখ বিসুখ ৰোগাক্ৰান্ত আদি নানা ধৰণৰ অসুখ হ'ব পাৰে। কিন্তু ৰবি মন্ত্ৰী যিহেতু হয়, এইবাবে বৃহস্পতি যিহেতু ৰজা হৈছে, গতিকে ৰজাক ভাল পৰামৰ্শ দি আগুৱাই নিয়াব। তাৰপিছত আহিলোঁ আমি বুধ যিহেতু জলাধিপতি, শস্য নদন বদন হ'ব আৰু সুবৃষ্টি হ'ব, শস্য বৃদ্ধিৰ কাৰক বুধ। বুধটো হ'ল আমাৰ পৃথিৱীতত্ত্ব গ্ৰহ। গতিকে পৃথিৱীত শস্য যিহেতু পৃথিৱীতে শস্য উৎপাদন কৰা হয়, গতিকে পৃথিৱীতত্ত্ব গ্ৰহত শস্য যিহেতু বুধ হৈ গ'ল আমাৰ জলাধিপতি হিচাপে, গতিকে শস্য নদন বদনেই হ'ব। আৰু শনি আমাৰ হ'ল শস্যাধিপতি পৰিছে। শস্যাধিপতি শনি হোৱাৰ কাৰণে স্বল্প বৃষ্টি হ'ব। মানে শনি যিহেতু বায়ুতত্ত্ব গ্ৰহ, আৰু বায়ুতত্ত্ব গ্ৰহৰ কিছু প্ৰভাৱ থাকে, গতিকে শনি অসমত ড্ৰাই গ্ৰহ, শুকান গ্ৰহ হিচাপে আমি ক্লীব্ৰ গ্ৰহ বুলিও কওঁ। গতিকে বিভিন্ন ধৰণে আমি শনিক আমি কৰোঁ, নামাকৰণ কৰোঁ। গতিকে শনি প্ৰভাৱত আমি কিছু পৰিমাণে দুৰ্ভিক্ষও হ'ব পাৰে। গতিকে এইখিনি হ'ল আমাৰ বৰ্ষচক্ৰ অনুযায়ী তাৰ কৰ্মখিনি বা ফলখিনি আমি ধৰি ল'ব পাৰোঁ। এতিয়া আহোঁ আমি নক্ষত্ৰ অনুযায়ী। আমাৰ যিহেতু জ্যোতিষীয় মতে 27টা নক্ষত্ৰ আছে, 27টা নক্ষত্ৰৰ আমি তিনিটা নক্ষত্ৰকে আমি
ৰাশি চক্ৰত ভাগ কৰিছোঁ। আৰু তিনিটা নক্ষত্ৰকে ভাগ কৰোঁতে আমি যিহেতু বৰ্ষচক্ৰ গণনা কৰোঁতে আমি 3টা নক্ষত্ৰ এটা গ্ৰুপ বনাই আমি ভাগ কৰি পেলাই তাৰ ফলবোৰ নিৰ্ধাৰণ কৰোঁ। গতিকে প্ৰথমে আহোঁ নক্ষত্ৰ হিচাপে 24, 25, 26 নক্ষত্ৰ বৰ্ষচক্ৰ অনুযায়ী 24, 25, 26 নক্ষত্ৰটো পৰ্বতত পৰিছে। পৰ্বতৰ ফল সদায় ধনাগম হয়, সদায় শুভ। 24 নক্ষত্ৰ হ'ল শতভিক্ষা নক্ষত্ৰ। 25 নম্বৰটো নক্ষত্ৰটো হ'ল 25 নম্বৰ নক্ষত্ৰটো হ'ল পূৰ্বভাদ্ৰপদ নক্ষত্ৰ আৰু 26টো হ'ল উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ। গতিকে এই 3টা নক্ষত্ৰ যিহেতু পৰ্বতত পৰিছে, গতিকে 3 নক্ষত্ৰৰ বাবে এই বছৰটো ভালে যাব। কোনো নক্ষত্ৰ অশুভ দোষ তেওঁলোকৰ নাই। গতিকে ফল শুভ ফলে তেওঁলোকে লাভ কৰিব। তাৰপিছত আহোঁ আমি চক্ৰ 27, 1, 2 এই 3টা নক্ষত্ৰ চক্ৰত পৰিছে। চক্ৰে পৰিলে সদায় ফলং দৰিদ্ৰতা হয়। গতিকে 27 নম্বৰ নক্ষত্ৰটো আমি জনাত ৰেৱতী নক্ষত্ৰ হয়। 1 নম্বৰ নক্ষত্ৰ অশ্বিনী নক্ষত্ৰ হয়। 2 নম্বৰ ভৰণী নক্ষত্ৰ হয়। গতিকে এই 3টা নক্ষত্ৰ যিহেতু বছৰটোত অশুভ হিচাপে পৰিগণিত হৈছে, গতিকে কিছু পৰিমাণে অশুভ ফল হ'ব। গতিকে তাৰ অৰ্থ এইটোও নহয় যে জ্যোতিষত বহুত অংশ বিশেষ আছে, কি এইটো এটা কিছু পৰিমাণে তেওঁলোকক অকণমান প্ৰতিকাৰ কৰিব পৰাকৈ উপায় আছে। গতিকে অশুভ হ'লে যে গোটেই বছৰটো অশুভ যাব সেইটো নহয়। গতিকে অশুভৰ কাৰণে আমি দান দক্ষিণা আদি দিয়াব পাৰোঁ। জ্যোতিষীয় বিধানমতে উপযুক্ত বিধি বিধান সহকাৰে যদি আমি সূৰ্যবংশীয় ব্ৰাহ্মণক বা যিয়ে পেছাগতভাৱে দান দক্ষিণা আদি লয় তেনে ব্যক্তিক আমি দান দিব পাৰোঁ। গতিকে 27 নম্বৰ নক্ষত্ৰ আৰু 1 নম্বৰ নক্ষত্ৰ আৰু 2 নম্বৰ নক্ষত্ৰ এই 3টা নক্ষত্ৰৰ বাবে চক্ৰে পৰিছে। চক্ৰে পৰিলে আমি জেনেৰেলি দান দিবলৈ দিওঁ। চক্ৰে পৰিলে আমি ছাতি দান দিবলৈ দিওঁ। ছাতি যিকোনো ছাতি হ'ব পাৰে, ক'লা ছাতিও হ'ব পাৰে, ৰঙা ছাতি হ'ব পাৰে। বিশেষকৈ ক'লা ছাতি দিব পাৰিলে ভাল। ক'লা বা ৰঙা বৰ্ণৰ ছাতিটো দিব পাৰিলে ভাল। ছাতিৰ তেনেকুৱা কোনো কালাৰ নাই। গতিকে চক্ৰে পৰিলে ছাতি দান যিহেতু দিবলৈ কোৱা যায় জ্যোতিষীয় ভিউমতে, গতিকে ছাতি দানটো দি পেলাই আমি কিছু লাঘৱ হ'ব পাৰোঁ। গতিকে বৰ্ষ দোষৰ পৰা কিছু লাঘৱ আমি হ'ব পাৰোঁ। গতিকে এই আছিলে চক্ৰৰ জ্যোতিষীয় ভিউমতে চক্ৰৰ বৰ্ষচক্ৰ গণনাৰ চক্ৰৰ গণনা। তাৰপিছত আমি আহোঁ সমুদ্ৰত আমি 3, 4, 5 এই 3টা নক্ষত্ৰ সমুদ্ৰত পৰিছে ফলং ভাচনম। সমুদ্ৰ মানে কি? সাগৰ, মহাসাগৰ। তাত যেতিয়া 3, 4, 5 এই 3টা নক্ষত্ৰ যিহেতু আমাৰ সমুদ্ৰত খাপ খাইছে, মিলিছে, গতিকে তেনেস্থলত ভাঁহি থাকিব লগা হয়। সাগৰত গ'লে কি হয়? ভাঁহি থাকে নাই। আমি সেই ধাৰণা মতে যদি আমি চাওঁ, গতিকে সেই সমুদ্ৰত পৰা যে কাৰণে আমি এটাই কাম কৰিব লাগিব। 3 নম্বৰটো কৃত্তিকা নক্ষত্ৰ, 4 নম্বৰটো ৰোহিণী নক্ষত্ৰ, 5 নম্বৰটো হ'ল মৃগশিৰা নক্ষত্ৰ। গতিকে 3টা নক্ষত্ৰৰে অশুভ হৈছে। গতিকে 3, 4, 5 এই নক্ষত্ৰকেইটা সাপেক্ষে আমি দান দক্ষিণা কৰিব লাগিব। গতিকে আমি কি সমুদ্ৰত পৰা বুলি ক'লোঁ? সমুদ্ৰত পৰিলে আমি শস্য, বিভিন্ন ধৰণৰ শস্য আছে। ধান খেতি, কুঁহিয়াৰ খেতি, শস্য বুলি ক'লে বিভিন্ন ধৰণৰ শস্যৰ উৎপাদিত শস্যৰ ফল মূলৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ শস্য দান দক্ষিণা বিধি বিধান সহকাৰে অতিমিত্ৰ নক্ষত্ৰত সূৰ্য বিপ্ৰবংশীয় ব্ৰাহ্মণক দান কৰিব পাৰিলে খুবেই ভাল। আৰু বিশেষকৈ বহাগৰ আৰম্ভণিতে, নৱবৰ্ষৰ আৰম্ভণিতে আমাৰ দানসমূহ দিব পাৰিলে খুবেই ভাল। বহাগ মাহটো যিহেতু প্ৰথম মাহ অসমীয়া নৱবৰ্ষৰ, গতিকে নৱবৰ্ষৰ মাহটোতে বহুতখিনি এমাহ সময় থাকে। এমাহ সময়ৰ ভিতৰত নক্ষত্ৰ মিলাই বিচাৰ বিশ্লেষণ কৰি পেলাই দান দি দিব পাৰিলে বছৰৰ আৰম্ভণিতে খুবেই ভাল। গতিকে কিছু অশুভ দোষ কাটা যায়। ইয়াৰ তাৰপিছত আমি আহোঁ ধৰণ্যা নক্ষত্ৰ 6, 7, 8 এই 3টা নক্ষত্ৰত এইবাৰ ধৰণ্যাত পৰিলে ফলং পুত্ৰ লাভ। যিসকল
এজেড মানুহ আছে বা বিয়া বাৰু কৰা মানুহ আছে, তেওঁলোকৰ হয়তো ঘৰলৈ এটা নতুন পোহৰ আনন্দ আহিব পাৰে। তো যাৰ সন্তান প্ৰাপ্তি হোৱা নাই সন্তান প্ৰাপ্তি হ'ব পাৰে। গতিকে 6, 7, 8 6টো হ'ল আদ্ৰা নক্ষত্ৰ, 7টো হ'ল পুনৰ্বসু নক্ষত্ৰ, 8টো হ'ল পুষ্যা নক্ষত্ৰ। এই 3টা নক্ষত্ৰ এইবাৰ খুবেই ভাল। গতিকে ধৰণীনাথ পৰিছে, ধৰণীনাথ পৰিলে শুভ হ'লেতো শুভই আৰু। গতিকে শুভ ফল হিচাপে তেওঁলোকে নিজে নিজে বয়স সন্দিক্ষণ হিচাপে জ্যোতিষৰ এটা কথা আছে, বয়স সন্দিক্ষণ হিচাপে নিজৰ নিজৰ সময়বোৰত তেওঁলোকৰ ফলবোৰ ভোগ কৰিবলৈ পাব। তাৰপিছত আহোঁ আমাৰ ৰসাতলে পৰিলে আমি কি দিব লাগিব, এই গোটেই কথাখিনি মই বিচাৰ বিশ্লেষণ কৰি মই আপোনালোকক জনাম। ৰসাতলত পৰিছে এইবাৰ 3টা নক্ষত্ৰ 9, 10, 11। 9 নম্বৰ নক্ষত্ৰটো হ'ল আমাৰ অশ্লেষা নক্ষত্ৰ, 10 নম্বৰটো হ'ল মঘা নক্ষত্ৰ, 11 নম্বৰ নক্ষত্ৰ হ'ল পূৰ্ব ফাল্গুনী নক্ষত্ৰ। গতিকে এই 3টা নক্ষত্ৰত যিহেতু ৰসাতলে পৰিছে, ৰসাতল শব্দটোতে ওলাই থাকে যে আচলতে কি হ'ব পাৰে, কি হ'বলৈ গৈ আছে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে কিবা খুব ভীষণ কিবা অসুবিধাত পৰিব, তেনেকুৱাও কথাও নহয়। গতিকে কিছু পৰিমাণে অলপ মানসিক কষ্ট বা শাৰীৰিক কষ্ট বা কিবা কিবি অলপ অসুবিধাৰ সন্মুখীন বা বাধাৰ সৃষ্টি হ'ব পাৰে। সেইটোৱে আচলতে নক্ষত্ৰৰ অশুভ দুখবোৰ। গতিকে ৰসাতলত পৰিলে ফলং মৰণং বুলি দিছে। তাৰ অৰ্থ এইটো নহয় যে মানুহটো মৃত্যু হৈ যাব, মৃত্যু নহয়। মৃত্যুটো এটা সময় যেতিয়া হয় মানুহৰ এটা নিৰ্দিষ্ট পিৰিয়ডত, তেতিয়াহে মানুহৰ মৃত্যু হয়। আৰু মৃত্যু বস্তুটো আচলতে জ্যোতিষীয় মতে কোৱা নাযায়, কাকো কোৱাটো উচিতো নহয়। গতিকে জন্ম মৃত্যু বিবাহ এইবোৰ দৈবিক বস্তু কথা। গতিকে তেনেস্থলত আমি মৰণং মানে এইটো আহুকালটোহে বুজাইছে জ্যোতিষীয় ভাষাত আচলতে। গতিকে তেওঁলোকৰ অশুভ প্ৰভাৱবোৰ যাতে নপৰে তাৰ কাৰণে তেওঁ উপযুক্ত বিধি বিধান হোৱাৰ কাৰণে প্ৰতিকাৰখিনি কৰক, নিশ্চয় সুফল লাভ কৰিবা। আৰু নক্ষত্ৰৰ লগতে অন্যান্য গ্ৰহবোৰৰ প্লেচমেণ্টৰ কথাবোৰো আছে। গতিকে প্লেচমেণ্টবোৰৰ যদি গ্ৰহসমূহ সেইখিনি সময়ত যদি ভাল পজিশ্যনত, কোনোবা এটা ভাল শক্তিশালী গ্ৰহ যদি ভাল পজিশ্যনত থাকে, তেতিয়াতো খুবেই ভাল ফল হ'ব। নক্ষত্ৰৰ অশুভ দোষ থাকিলেও কিছু পৰিমাণে ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে নক্ষত্ৰ দোষটোৱে যে গোটেইখিনি জ্যোতিষত কাউণ্ট কৰে সেইটো নহয়, গোটেই বছৰটোৰ এটা অংশ বিশেষহে মাথোন। গতিকে ৰসাতলত পৰিলে আমি জেনেৰেলি কি দিওঁ, ঘিউ দিব পাৰোঁ, চাউল দিব পাৰোঁ, পূৰ্ণ কলহ চাউল দিব পাৰোঁ। আৰু উপযুক্ত বিধি বিধান হোৱাৰ কাৰণে চাউল আমি সূৰ্য ব্ৰাহ্মণ বা যি পেচাগত মানুহে দান লয় তেনে ব্যক্তিক আমি দান দিয়া উচিত। তাৰপিছত আহিলোঁ আমি সংক্ষেপ পৰিলে এইবাৰ সংখ্যটো মহতী লক্ষ্মী বুলি দিছে। সংখ্যত কি নক্ষত্ৰত পৰিছে এইবাৰ আমি চাব লাগিব। গতিকে 12 নম্বৰ, 13 নম্বৰ আৰু 14 নম্বৰ নক্ষত্ৰ। 12 নম্বৰ নক্ষত্ৰটো হ'ল উত্তৰ ফাল্গুনী নক্ষত্ৰ, 13 নম্বৰ নক্ষত্ৰ হ'ল হস্তা নক্ষত্ৰ, 14 নম্বৰটো হ'ল চিত্ৰা নক্ষত্ৰ। গতিকে সংখ্যত 12, 13, 14 তিনিটা নক্ষত্ৰ সংখ্যত খুবেই ভাল। গতিকে তেওঁলোকে ধৰক আৰু যদি তেওঁলোকৰ ঘৰৰ প্লেচমেণ্টটো যদি বাই ভাল হৈ আছে কোনোবা এটা স্থানত বহি, তেতিয়াতো আৰু অতিশয়েই ভাল। গতিকে তেওঁলোকৰ শুভ। তাৰপিছত আহোঁ আমি গগনে পৰিলে আমাৰ কি হয়, জেনেৰেলি অশুভ হয় গগনত পৰিলে। গতিকে গগন মানে আমি কি কওঁ, গগন মানে আমি আকাশৰ ফালে চাওঁ, গতিকে ওপৰত মানে উপঙি থকাৰ নিচিনা লাগে। ওপৰত মানে কিবা ফ্লটিংছ হৈ আছে তেনেকুৱাৰ নিচিনা। গগনত আমি 15, 16, 17 এই 3টা নক্ষত্ৰ। 15 নম্বৰ নক্ষত্ৰটো আমি যদি চাওঁ ছাতি নক্ষত্ৰ, 16 নম্বৰটো বিশাখা নক্ষত্ৰ, 17 নম্বৰটো অনুৰাধা নক্ষত্ৰ, 17 নম্বৰটো অনুৰাধা নক্ষত্ৰ। গতিকে 3টা নক্ষত্ৰত দিছে ফল মানভঞ্জনং মানে কি, বিভিন্ন ঘাত প্ৰতিঘাত অপমান সূচক মন্তব্য পাব পাৰে কাৰোবাৰ পৰা, কাৰোবাৰ লগত তৰ্ক বিতৰ্ক হ'ব পাৰে। গতিকে পৰাপক্ষত যিমান পাৰে বাক পটুতাৰে কথা পাতিব লাগে, বাণী দোষটো মেইনটেইন কৰিব লাগে। তেনে কৰিলে নিশ্চয় তেওঁলোকে ভাল ফল পাব। আৰু লগতে দান দক্ষিণা কৰি বহাগ মাহটোত আজৰি হৈ ল'ব পাৰিলে ভাল। গতিকে এইটো গগনত অশুভ পৰিছে। গগনত পৰিলে আমি ৰূপ দিব পাৰোঁ, সোণ দিব পাৰোঁ, তাম দিব পাৰোঁ, আৰু বিভিন্ন ধৰণৰ উপাচাৰেৰে খাদ্য সামগ্ৰীৰে এটা ভোজনী দক্ষিণা
যিয়ে দান লয় তেনে ব্যক্তিক দি দিয়া উচিত আৰু পৰাপক্ষত সংকল্প কৰি দানটো দিয়া উচিত। তাৰপিছত আহোঁ কোৰেত এইবাৰ পৰিছে 18, 19, 20 তিনিটা নক্ষত্ৰ পৰিছে। 18 নম্বৰ নক্ষত্ৰটো হ'ল জ্যেষ্ঠা নক্ষত্ৰ, 19টো হ'ল মূলা নক্ষত্ৰ, 20টো হ'ল পূৰ্বাষাঢ়া নক্ষত্ৰ। গতিকে 18, 19, 20 এই তিনিটা নক্ষত্ৰত যিহেতু কোৰেত পৰিছে, গতিকে ফলং সৰ্বসুখং, বিশেষকৈ 18, 19 নক্ষত্ৰ এইবাৰ খুবেই ভাল, অতিশয় ভাল। তেওঁলোকৰ যদি কিবা প্লেন প্ৰগ্ৰেম আছে বিভিন্ন ক্ষেত্ৰত, কৰ্ম ব্যৱস্থাত বা তেওঁলোকে কিবা এটা শিক্ষাৰ ক্ষেত্ৰতে হওক বা চাকৰি বাকৰিৰ ক্ষেত্ৰতে হওক, তেওঁলোকৰ এইবাৰ কিন্তু ভাল ফল দেখুৱাৰ পৰ্যায় দেখা গৈছে। গতিকে তেওঁলোকৰ ভাল হ'ব। তাতে গ্ৰহৰ প্লেচমেণ্টবিলাক যদি তেওঁলোকৰ ৰাশি বা লগ্ন অনুযায়ী যদি ভাল পজিশ্যনত আছে, তেতিয়াতো অতিশয় ভাল, খুবেই ভাল। গতিকে এই বছৰটো কোৰেযুক্ত নক্ষত্ৰসকলৰ কাৰণে, কোৰৰ যিখিনি নক্ষত্ৰ পৰিছে এই বছৰটো তেওঁলোকৰ 25-26 বৰ্ষটো তেওঁলোকৰ কাৰণে খুবেই ভাল। তাৰপিছত আহোঁ স্বৰ্গেত পৰিলে আমি তিনিটা নক্ষত্ৰ এইবাৰ স্বৰ্গেত পৰিছে। সেই তিনিটা নক্ষত্ৰ হ'ল 21, 22 আৰু 23। 21 নম্বৰ নক্ষত্ৰটো হ'ল আমাৰ উত্তৰখাৰা নক্ষত্ৰ, 22টো হ'ল শ্ৰৱণা নক্ষত্ৰ আৰু 23 নম্বৰ নক্ষত্ৰটো হ'ল ধনিষ্ঠা নক্ষত্ৰ। গতিকে তিনিটা নক্ষত্ৰ এইবাৰ স্বৰ্গেত পৰিছে। গতিকে স্বৰ্গ বুলি ক'লে এইটো ভাল জেগাই বুজায়, গতিকে ভাল স্থানেই বুজায়। তাত কোন থাকে? দেৱতাসকলৰ ৰজা থাকে। গতিকে তেনেকুৱা এটা প্লেচমেণ্টলৈ গৈ এটা আনন্দ পোৱাৰ ব্যৱস্থাপনাটোকে দেখুৱাইছে। গতিকে তেনেকৈ ফলত সুখং, গতিকে সুখ হ'লে আনন্দ হ'ব। গতিকে ইয়াত কোনো দান দক্ষিণাৰ কথাটো নাই। বৰ্ষটো 25 আৰু 26 এই বৰ্ষটোত 25-26 বৰ্ষটো স্বৰ্গত যিসকলে পৰিছে তেওঁলোকৰ খুবেই ভাল। আৰু তেওঁলোকৰ যদি কিবা বাধা বিঘিনি, কিবা কাম যদি বাধা হৈ আছে, কাম যদি তেওঁলোকৰ যদি ক'ৰবাত ব্লক হৈ আছে, ব্লকবোৰ খোল খাব। আৰু যদি গ্ৰহৰ প্লেচমেণ্ট বা ৰাশিৰ প্লেচমেণ্ট, লগ্ন ৰাশি অনুযায়ী যদি গ্ৰহৰ প্লেচমেণ্টবোৰ যদি শুভ পজিশ্যনত আছে, তেতিয়াতো খুবেই ভাল তেওঁলোকৰ বাবে। গতিকে জ্যোতিষৰ এটা নক্ষত্ৰ এটা অংশ বিশেষ। গতিকে কিছু পৰিমাণে যিখিনি অশুভ দেখাইছে, একচুৱেলি অশুভ মানে গোটেই বছৰটো অশুভ বুজোৱা নাই, তাত কিছু পৰিমাণে কষ্ট, বাধা বিঘিনি আদিৰ কথাটোহে আচলতে সূচাইছে। গতিকে বাধা বিঘিনি এইবোৰৰ পৰা আমি পৰিত্ৰাণ কৰাৰ জ্যোতিষীয় বিধান আছে। গতিকে দান দক্ষিণা আমি কৰিব লাগিব। গতিকে উপযুক্ত বিধি বিধান সহকাৰে আমি যদি পূজা কৰিব লাগে পূজা কৰা ভাল, য'ত দান কৰিব লাগে দান কৰা ভাল, য'ত দক্ষিণা দিব পাৰি দান দক্ষিণাৰে আমি জ্যোতিষীয় বিধানখিনি মানি চলা উচিত। গতিকে জ্যোতিষৰ এটা সামুদ্ৰিক বিদ্যা। যিহেতু জ্যোতিষৰ জ্ঞানটো বহুত সাংঘাতিক জ্ঞান। এই জ্ঞানটো মানে পাৰ ইপাৰ পাব নোৱাৰি মানে। গতিকে এইটো বিশাল সামুদ্ৰিক শাস্ত্ৰ বুলি কোৱা হয়। গতিকে এইটো চৰ্চা কৰিবলৈ বা জানিবলৈ মেলিবলৈ বহুত অধ্যয়নৰ প্ৰয়োজন। এতিয়াও মানুহে নতুন নতুন কথা, বহুত কথা শিকি আছে। গতিকে চাইণ্টিফিকেলি বিজ্ঞানসন্মত আমি কথাবোৰ আলোচনা কৰোঁ, আৰু বিজ্ঞানসন্মত আলোচনা কৰি তাৰ বিধি বিধান সহকাৰে পূৰা নক্ষত্ৰ বাৰ তিথি অনুযায়ী যদি আমি প্ৰতিকাৰখিনি কৰোঁ, নিশ্চয় আমি শুভ ফল লাভ কৰিব পাৰিম। গতিকে সকলোৰে মংগল কামনা কৰি বছৰটো শুভ হওক, মংগল হওক, ভাল হওক, তাৰে কামনা কৰিলোঁ। আৰু এই যিহেতু শুভ নক্ষত্ৰকেইটা কোনকেইটা নক্ষত্ৰত পৰিছে মই অলৰেডি ইতিমধ্যে ক'লোঁ। মই আকৌ পুনৰবাৰ কৈ দিছোঁ, পৰ্বতত পৰিছে। পৰ্বতত যিখিনি নক্ষত্ৰ পৰিছে 24, 25, 26 সেইখিনি শুভ নক্ষত্ৰ। আৰু শংখত যিখিনি নক্ষত্ৰ পৰিছে 12, 13, 14 সেইখিনি ভাল নক্ষত্ৰ, সেইখিনি ভাল ফল পাব। ধৰণীনাথ যিখিনিত পৰিছে সেইখিনি শুভ নক্ষত্ৰ। গতিকে 6, 7, 8টো ধৰণীনাথ পৰিছে। কোৰেত যিখিনি পৰিছে, কোৰেত পৰে 18, 19, 20 ফলং সৰ্বসুখং, সেইখিনিও ভাল ফল পাব। স্বৰ্গত পৰিছে যিখিনি 21, 22, 23 সেইখিনিও ভাল ফল পাব। যিখিনি অশুভত পৰিছে তেওঁলোকে দান দক্ষিণাখিনি কৰা ভাল। আৰু পাৰিলে যদি উপযুক্ত বিধি বিধান সহকাৰে যদি তেওঁলোকে যদি তিথি বাৰ নক্ষত্ৰ মিলাই যদি তেওঁলোকে যাগযজ্ঞ কৰিব বিচাৰে, তেওঁলোকে কৰিব পাৰে। ভাল বিদ্বান পুৰোহিতৰ থ্ৰুদি কামখিনি কৰি ল'ব পাৰিলে বছৰটো তেওঁলোকৰ খুবেই ভাল যাব। আৰু বিশেষকৈ আমাৰ অসমীয়া নৱবৰ্ষৰ বহাগ মাহটোত তিথিটো বাৰ নক্ষত্ৰটো চাই মেলি দান দক্ষিণাখিনি কৰি দিয়াটো উচিত। আৰু কিবা কাৰণত বহাগ মাহত নোৱাৰিলেও জেঠ মাহৰ ভিতৰতো পৰা যাব। গতিকে আমি টাইম মিলাব লাগিব। আৰু বাৰটো যিটো গ্ৰহৰ অশুভ প্ৰভাৱ পৰে, সেই গ্ৰহৰ অনুযায়ী সেই বাৰ লৈ আমি দান দক্ষিণা কৰি দিয়া উচিত।
আৰু মাজে মাজে আমি মঠ মন্দিৰ দৌল দেৱালয় যাব লাগে। আমি এনেবোৰ কৰিলে জ্যোতিষত বহুতখিনি আমাৰ গ্ৰহৰ দোষ নক্ষত্ৰৰ দোষ খণ্ডন হয়। গতিকে ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদেৰে পুনৰ আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো মোৰ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু নতুন নতুন ভিডিঅ' বনাবলৈ আমি উদগনি বা উৎসাহ পাম যদিহে আপোনালোকে ভিডিঅ'বোৰ ছাবস্ক্ৰাইব কৰে। গতিকে আমাক ছাবস্ক্ৰাইব কৰিলে উদগনি দিয়া কথাটো আমি বুজি পাওঁ। গতিকে আপোনালোকে নতুন নতুন ভিডিঅ' পাবলৈ হ'লে মোৰ এই ভিডিঅ'টোত যিমান পাৰে লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদেৰে পুনৰ ধন্যবাদ সামৰণি। ধন্যবাদ।